পুনৰ গুৱাহাটীৰ ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা বিবেক এক্সপ্ৰেছ A1 ডবাৰ পৰা জব্দ কৰা হয় 42 কেজি গাঞ্জা জিআৰপিৰ ওচি প্ৰসেনজিৎ দাসৰ নেতৃত্বত পোৱা চলিছিল এই অভিযানত জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য 21 লাখ টকা হ'ব বুলি আৰক্ষীয়ে মত প্ৰকাশ কৰিছে ডিমাপুৰৰ পৰা কন্যাকুমাৰীলৈ সৰবৰাহ কৰা হৈছিল এই গাঞ্জাখিনি বৃহৎ পৰিমাণৰ গাঞ্জা পুনৰ জব্দ হৈছে ক'ৰ পৰা আনিছিল কিমান কি পাইছে কওকচোন অকণমান আমাৰ ইনফৰমেশ্যন আছিল আৰু ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি আমি সকলো ট্ৰেইন চেক কৰি আছিলোঁ আজিও কৰিছিলোঁ সদায় কৰোঁ আজি ৰাতিপুৱা ঠিক 6:30 মান বজাত বিবেক এক্সপ্ৰেছ যিখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে যায় এই এক্সপ্ৰেছত A1 কোচৰ 31 নম্বৰ চিটত আমি দুটা পৰিপ্ৰাপ্ত বেগ পাওঁ আৰু সেই বেগৰ ভিতৰত আমি টোটেল 4টা পেকেটত টোটেল 42 কেজি গাঞ্জা আমি ৰিকভাৰী কৰোঁ ডিউৰিং ইনভেষ্টিগেশ্যনত আমি এইটো গম পাইছোঁ যে এই গোটেই বস্তুখিনি আপোনাৰ ডিমাপুৰত উঠিছিল আৰু কন্যাকুমাৰীলৈকে গৈ আছে টোটেল মূল্য এপ্ৰক্সিমেটলি হ'ব যদি 5,000কেও ধৰা যায় 50,000কে ধৰা যায় ফাইনেলি আপোনাৰ এইটো 21 লাখৰ ওচৰা-ওচৰি ভেলু হ'ব এইটো কাৰোবাক আটক কৰিছে নেকি নাই এতিয়ালৈকে আমি আটক কৰা নাই কাৰণ তেওঁলোকে ইতিমধ্যে যোনে পঠাই আছে তেওঁলোকে মানুহ অহা নাই এজ পাৰ চ'ৰ্চ ইনফৰমেশ্যন তেওঁলোকে বস্তুৱে পঠাই আছে টেকনিকটো চেঞ্জ কৰিছে